ডিব্ৰুগড়ত খহনীয়াস্থলী পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ মাইজানৰ পৰা টিংখাং মাটিকটা গাঁৱলৈ নাৱেৰে খহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত প্ৰবল গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে ৩০০ কোটি টকা আবণ্টন হোৱাৰ লগতে আৰম্ভ হৈছে খহনীয়া প্ৰতিৰোধৰ কাম-কাজ আৰু এই সন্দৰ্ভত আমাক সামগ্ৰিক তথ্য দেখুৱাব সাংবাদিক দেৱজিৎ চুটিয়াই হয় নিশ্চয়কৈ ক'ব লাগিব আসলে বিগত প্ৰায় 10 বছৰ মানৰ পৰা সেই গৰাখহনীয়া ডিব্ৰুগড় চহৰৰ প্ৰতি প্ৰবল ভাবুকি কঢ়িয়াই আনিছে আৰু প্ৰতি বছৰে আসলে ডিব্ৰুগড় চহৰৰ ফালে গৰা খহি ইয়াৰ যিটো মূল যিটো ইয়াৰ প্ৰতিৰক্ষা যিটো বান্ধ সেই প্ৰতিৰক্ষা বান্ধৰ একেবাৰে নিচেই পালেহি গৰা আৰু যাৰ ফলত প্ৰতিৰক্ষা বান্ধটোৰ প্ৰতি যথেষ্ট ভাবুকিৰ সৃষ্টি হৈছে আৰু শেহতীয়াকৈ যি এই ব্যৱস্থা যি খহনীয়া যি প্ৰবল ৰূপ সেই প্ৰতিৰোধৰ বাবে চৰকাৰে শেহতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে এই গৰা খহনীয়া প্ৰতিৰোধৰ বাবে কাম চলি আছে ডিব্ৰুগড়ৰ প্ৰায় মাইজানৰ পৰা আইথানলৈকে আৰু সেই সমগ্ৰ কামসমূহ পৰিদৰ্শন কৰিবলৈ আজি ডিব্ৰুগড়লৈ আহিছে আৰু তেখেতে নাওৰে সমগ্ৰ যিটো ইয়াৰ গৰা যিটো য'ত প্ৰবল খহনীয়া হৈ আছে আৰু সমান্তৰালভাৱে কাম চলি আছে ইয়াৰ খহনীয়া প্ৰতিৰোধৰ সেয়া পৰিদৰ্শন কৰিবলৈ আহিছে মই তেখেতক লগ পাইছোঁ মই তেখেতৰ কাষলৈ গৈছোঁ ছাৰ যিহেতু ডিব্ৰুগড়ৰ যি খহনীয়া যি ব্যাপক ৰূপ ধাৰণ কৰিছে বিগত প্ৰায় 10 বছৰৰ পৰা 2 বছৰৰ পৰা অত্যন্ত ভয়ানক হৈছে কি পৰ্যবেক্ষণ কৰিছে ব্যৱস্থা কেনেধৰণে ল'ব ছাৰ ডিব্ৰুগড়ৰ গৰাখহনীয়াটো আমাৰ কাৰণে অত্যন্ত চিন্তনীয় বিষয় ডিব্ৰুগড় অসমৰ অত্যন্ত আগশাৰীৰ এখন নগৰ আৰু ডিব্ৰুগড়খনক আমি কোনো পধ্যে আওকাণ কৰিবই নোৱাৰোঁ গতিকে ডিব্ৰুগড়ৰ গৰাখহনীয়ালৈ আমি খুবেই চিন্তিত কিন্তু আমি এটা ভাল খবৰ ডিব্ৰুগড়বাসীক দিব খোজোঁ যে আমি যোৱা ফাইনেন্সিয়েল ইয়াৰত মানে এই আজি পৰা 6 মাহ আগলৈ 4 মাহ আগলৈকে যিটো ফাইনেন্সিয়েল ইয়াৰ চলি আছিলে যোৱা ফাইনেন্সিয়েল ইয়াৰত আমি 331 কোটি টকা অকল ডিব্ৰুগড় সমষ্টিৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে দিছোঁ আমাৰ দুটা শিতান এটা এডিবি স্পন্সৰ্ড শিতান আৰু এটা নিডা স্পন্সৰ্ড শিতান নিডা স্পন্সৰ্ড শিতানটোত আছিলে 78 কোটি টকা আৰু ইয়াৰ অধীনত আমি 11 কিলোমিটাৰত প্ৰটেকশ্যন কৰিম জিঅ' বেগ প্ৰটেকশ্যন কৰিম আৰু দুটা স্পাৰৰ সৈতে স্পাৰগেটাৰ কাম আৰম্ভ হৈছে কিন্তু আমি এই ভৰ বাৰিষা কাম কৰিব নোৱাৰোঁ গতিকে আমি কাম বন্ধ কৰি ৰাখিছোঁ আৰু আমাৰ যিটো এডিবি স্পন্সৰ্ড প্ৰজেক্ট আছে সেই প্ৰজেক্টটোত আমি 251 কোটি টকাৰ কাম আমাৰ ডিব্ৰুগড়ত হাতত লৈছোঁ আৰু ইয়াৰ অধীনত প্ৰায় 5.5 কিলোমিটাৰ জিঅ' বেগ প্ৰটেকশ্যন হ'ব আৰু 15.5 কিলোমিটাৰ পাৰ্কুপাইনৰ প্ৰটেকশ্যন হ'ব প্ৰচিলটেশ্যনৰ কাৰণে মুঠৰ ওপৰত আকৌ কৈছোঁ প্ৰায় 16 কিলোমিটাৰ আমাৰ এই অঞ্চলটোত ডিব্ৰুগড় অঞ্চলটোত প্ৰটেকশ্যনৰ কাম চলি আছে আমি 10-12% 15%হে কাম কৰিব পাৰিছোঁ কাৰণ বাৰিষা আহিছে বাৰিষা অহাৰ কাৰণে কাম আমি বন্ধ কৰি ৰাখিছোঁ অহা খৰালিত এই কামখিনি সম্পূৰ্ণ হ'ব দুটা স্পাৰৰ সৈতে মই ভাবোঁ যে পাৰ্মানেণ্টলি ডিব্ৰুগড়ৰ এই সমস্যা সমাধান হ'ব এটা কথা মই ক'ব খোজোঁ আমাৰ যিখিনি নিডাৰ আণ্ডাৰত আমাৰ 11 কিলোমিটাৰ প্ৰটেকশ্যন আছে উইথ 2 স্পাৰ এই গোটেইখিনি আমাক কাৰিকৰী দিশটো আমাক দেখুৱাই দিছে গুৱাহাটী IITয়ে আমি অকল আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে এই কামখিনি নিজে অকলে কৰা নাই স্পেচিয়েলাইজেশ্যনৰ কাৰণে আমি গুৱাহাটী IITক দিছিলোঁ তেখেতলোকে প্ৰায় 6 মাহ ধৰি বিভিন্ন দিশ চালি জাৰি চাই আমাক কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব স্পেচিফিকেশ্যনসমূহ দেখুৱাই দিছে তেনেকৈ আমি কাম আৰম্ভ কৰিছোঁ কিন্তু আকৌ কৈছোঁ বাৰিষা হোৱাৰ কাৰণে আমি 15% কাম কমপ্লিট কৰি কাম বন্ধ কৰি ৰাখিছোঁ অহা খৰালিত গোটেইখিনি কাম সম্পূৰ্ণ হ'ব মই ভাবোঁ ডিব্ৰুগড়ৰ গোটেই সমস্যা সমাধান হ'ব পাৰ্মানেণ্টলি আশাব্যঞ্জক কথা মন্ত্ৰীয়ে নিজে কৈছে যে ডিব্ৰুগড়বাসীৰ বাবে যথেষ্ট ভাল খবৰ সুখবৰ কাষতে আছে ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন যিহেতু ইতিমধ্যে মন্ত্ৰীয়ে কৈছে যে ডিব্ৰুগড়ৰ বাবে ভাল খবৰ আহিছে আপুনি গোটেই ব্যৱস্থাটো কিদৰে পৰ্যবেক্ষণ কৰিছে চক এই গোটেইখিনি কথা মই আপোনালোকৰ লগত আগতে কথা পাতিছোঁ আপোনালোকৰ লগত সহজমিন তদন্তও কৰিছোঁ এতিয়া আমাৰ যিখিনি নিদাত যিখিনি কাম আছে সেইখিনি কাম আমাৰ আৰম্ভ হৈছিলে স্পাৰ দুটাৰ কামো আৰম্ভ হৈছে আপোনালোকেতো দেখিছে কয়লাঘাটত কিন্তু এতিয়া বেছি পানী হৈ যোৱাৰ কাৰণে এই কেইদিনমান কাম আমি বন্ধ ৰাখিছোঁ আৰু জিঅ' বেগ ফিলিং কৰিবৰ কাৰণে আমাৰ যিটো ব্যৱস্থা
কাৰণ আমি বালি দি ফিলিং কৰোঁ আৰু পাম্পিং কৰি কৰোঁ। এই পাম্পিং কৰা ব্যৱস্থাটোৰ প্ৰভিজনটো এতিয়া নাই ওচৰত, সেইকাৰণে আমি কেইদিনমানৰ কাৰণে বন্ধ ৰাখিছোঁ। তাৰ উপৰিও আমাৰ যেতিয়া এই যে আজি ইয়াতে যিটো খহনীয়া হৈ আছে বা যিটো অৱস্থা হৈছে, ভেৰি টেম্পৰী যিখিনি প্ৰটেকশ্যনৰ কাৰণে মাননীয় মন্ত্ৰী মহোদয়ে অলৰেডি আমাক এবাৰ 10,000, এবাৰ 7,000, আজি 5,000 বেগ জিঅ' বেগ আমালৈ পঠিয়াই দিছে। মেগা নহয়, সৰু আৰু মিডিয়াম চাইজৰ পঠিয়াই দিছে। সেইখিনিক দি আমি নাৱেৰে বালি আনি, চাপৰিৰ পৰা বালি আনি ফিল আপ কৰি সেই টেম্পৰী প্ৰটেকশ্যনটো কাম আমি কৰি আছোঁ। সেইটো এডিশ্যনেল। তাৰোপৰি ADBৰ পৰা পইচা আৰু আমাৰ নিডাৰ পৰা পইচা, এই গোটেই কামবিলাক আমি কৰি আছোঁ। আৰু 2-3 মাহৰ কাৰণে আমি এই প্ৰটেকশ্যনটো কৰি তাৰ পাছত পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাম আমি আৰম্ভ কৰিম। কাৰণ এই গোটেই টেকন'লজিটো আমাক আনি দিছে, গোটেই বস্তুটো কৰিছে IIT-য়ে। হয় দেৱজিৎ চুতীয়া, আপোনাক এই সন্দৰ্ভত সবিশেষ দেখুৱাৰ বাবে ধন্যবাদ জনাইছোঁ।